নমস্কাৰ দ্বাদশ শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীকে মোৰ চেনেল আছামিজ পাঠশালালৈ স্বাগতম জনাই আজি আন এটি ভিডিঅ' আগবঢ়াবলৈ লৈছো আজিৰ ভিডিঅ'টোত মই তোমালোকক ব্যাকৰণ অংশৰ দুটা এটা প্ৰত্যয় আৰু এটা জতুৱা ঠাঁচৰ বাক্য ৰচনা আগবঢ়াবলৈ লম এই প্ৰশ্ন কেইটা মোলৈ পঠিয়াইছিল এজন ছাত্ৰই আৰু মই সকলোৰে সুবিধাৰ বাবে এটা ভিডিঅ'ৰ যোগেদি এই সমাধানখিনি আগবঢ়াইছো ভিডিঅ'টোৰে তোমালোকক উপকাৰ কৰিব বুলি মই আশাবাদী আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা প্ৰথমতে আহিছো মই প্ৰত্যয় ভাঙি দেখুৱা মই লিখি লৈছো কেইটামান গল্পকাৰটো হ'ব গল্প যোগ কাৰ এতিয়া এটো ভাঙিলো কি প্ৰত্যয় তোমালোকৰ কিতাপৰ মতে আমি যাব লাগিব গতিকে পৰপ্ৰত্যয় নে পূৰ্বপ্ৰত্যয় পৰপ্ৰত্যয় মানে পিছত যোগ কৰা আৰু পূৰ্ব মানে আগত যোগ কৰা এতিয়া গল্প কাৰটো আমি পিছত যোগ কৰিলো গতিকে এটো হ'ব পৰপ্ৰত্যয় কিন্তু পৰপ্ৰত্যয় হলো এটো এতিয়া কৃত প্ৰত্যয় হ'ব নে তদ্ধিত প্ৰত্যয় হ'ব এটো মোক বহু কেজন ছাত্ৰ ছাত্ৰীয়ে সুধি আছে আমি কেনেকৈ জানিম কৃত প্ৰত্যয় হ'ব নে তদ্ধিত প্ৰত্যয় হ'ব কেনেকৈ জানিবা তোমালোকে হেতু জানিবলৈ হলে তোমালোকে ধাতু আৰু প্ৰাতিপদিক জানিব লাগিব ধাতু হৈছে ক্ৰিয়াৰ মূল ধাতু মই প্ৰত্যয়ৰ আটাইবোৰ ভিডিঅ'তে মই এই কথাটো কৈছো ক্ৰিয়াৰ মূল ক্ৰিয়া মানে ভাৰ্ব ক্ৰিয়াৰ মূল আৰু প্ৰাতিপদিক হৈছে তোমালোকে এনে বুজি পাবলে বিশেষ্য বুলি ধৰি লবা প্ৰাতিপদিক বিশেষ্য পদৰ মূল তোমালোকে ক্ৰিয়া মানে জানা কিবা এটা কাম কৰা বা হোৱা আৰু বিশেষ্য মানেও জানা যিকোনো নাম বুজোৱা এতিয়া গল্প এটা সাহিত্যৰ এটা ভাগ নাম বুজাইছে গতিকে ই হ'ব প্ৰাতিপদিকৰ লগত যিবোৰ প্ৰত্যয় যোগ হয় হেবোৰক কি বুলি কয় তদ্ধিত প্ৰত্যয় আৰু ধাতুৰ লগত যিবোৰ প্ৰত্যয় যোগ হয় হেবোৰক কয় কৃত প্ৰত্যয় গতিকে এটো হ'ব তদ্ধিত হাহিয়াল মূল শব্দটো হ'ব হাহ প্ৰত্যয় তোমালোকে সদায় মূল শব্দটো চাবা হাহ যোগ ইয়াল ইয়াত হছইকাৰ থাকিলে এফালেও হছৰি হ'ব ইয়াল এটো একেই হ'ব মই এনেকৈ দি গৈছো সময়টো বচাবৰ কাৰণে তোমালোকে লিখি লবা গুৰিয়াল এটো একেই হ'ব গুৰি যোগ আল এটো একে হ'ব পৰপ্ৰত্যয় তদ্ধিত পঢ়ুৱৈ পঢ় যোগ ঐ পঢ়ুৱৈ এটো হ'ব পঢ়টো হ'ল ক্ৰিয়া ভাৰ্ব এটো হ'ব পৰপ্ৰত্যয় মই চমুকে লিখিছো পৰ আৰু এটো হ'ব কৃত তোমালোকে প্ৰত্যয়টো যোগ কৰি দিবা তাৰ পিছত খেলুৱৈ এটো হ'ব খেল আমি দুই ধৰণে ক'ব পাৰো বিশেষ্য হিচাপেও ক'ব পাৰো ক্ৰিয়া হিচাপেও ক'ব পাৰো খেল এবিধ খেল যেনেকৈ ক্ৰিকেট খেল আৰু খেল তো বল খেল বা খেলিবলৈ কোৱাটো গতিকে এটো আমি দুই ধৰণে লিখিলেও শুদ্ধ হ'ব খেল যোগ ঐ খেল যোগ ঐ মই কৃত লিখিলেও শুদ্ধ হ'ব এটো তদ্ধিত লিখিলেও শুদ্ধ হ'ব ৰান্ধন তোমালোকে ৰান্ধনি পাইছা ৰান্ধযোগনি কিন্তু এটো ৰান্ধন আছে ৰান্ধ যোগ অন ৰান্ধ যোগ অন এটো হ'ব ৰান্ধিবলৈ ৰন্ধাটো এটা ক্ৰিয়া গতিকে এটো হ'ব পৰপ্ৰত্যয়
আৰু কৃত ৰূপালী ৰূপ যোগ আলি এইটো হ'ব পৰপ্ৰত্যয় তদ্ধিত বাছনি বাছ যোগ অনি এইটো পৰ আৰু কৃত তোমালোকে প্ৰত্যয়টো ইয়াত যোগ কৰি ল'বা আৰু আছে বাছনি ধান তলি এইটো ধান যোগ তলিয়ে হ'ব ধান যোগ তলি এতিয়া ধানটো বিশেষ্য গতিকে এইটো হ'ব পৰপ্ৰত্যয় তদ্ধিত পাগলি হ'ব পাগল যোগ ই এইটো হ'ব পৰপ্ৰত্যয় তদ্ধিত তাৰপিছত আছে ছমহীয়া ছমাহ মূল শব্দটো হ'ব ছমাহ যোগ ইয়া এইটো একেই হ'ব পৰপ্ৰত্যয় তদ্ধিত মূল সমাধান বিচাৰি পঠিওৱা প্ৰত্যয়ৰ আছিলে একেইটাই এতিয়া আহিছোঁ কেইটামান জতুৱা ঠাঁচৰ বাক্য ৰচনা বৰ আনকমন আগে নুশুনা কেইটামান আছে এন্দুৰক সেন্দুৰ পিন্ধোৱা এন্দুৰক সেন্দুৰ পিন্ধোৱা এন্দুৰক সেন্দুৰ পিন্ধোৱা মানে কৃত্ৰিম উপায়েৰে আচলতে যি জন্মগতভাৱে সুন্দৰ নহয় বা দেখিবলৈ ধুনীয়া নহয় কিন্তু কৃত্ৰিম উপায়েৰে আৰ্টিফিচিয়েলি নিজক ধুনীয়া কৰিবলৈ চেষ্টা কৰা কৃত্ৰিম উপায়েৰে সুন্দৰ কৰিবলৈ যত্ন কৰা তোমালোকে অৰ্থটো লিখিবই লাগিব বাক্য ৰচনাত সুন্দৰ কৰিবলৈ যত্ন কৰা এন্দুৰক সেন্দুৰ পিন্ধোৱা অৰ্থ এইটো এতিয়া এটা বাক্য লিখিব লাগিব কি লিখিম এতিয়া আজিকালি প্ৰায়বোৰ আজিকালি প্ৰায়বোৰ নাৰীৰ ক্ষেত্ৰত লিখিছোঁ প্ৰায়বোৰ নাৰীৰ ক্ষেত্ৰত এন্দুৰক সেন্দুৰ পিন্ধোৱা দেখা যায়
এন্দুৰক সেন্দুৰ পিন্ধোৱা দেখা যায়। এইটো একদম সত্য কথাই লিখি দিছোঁ মই। আজিকালি প্ৰায়বোৰ নাৰীৰ ক্ষেত্ৰত এন্দুৰক সেন্দুৰ পিন্ধোৱা দেখা যায়। পিছৰটো আছে নাদৰ ভেকুলী। নাদৰ ভেকুলী। নাদৰ ভেকুলী মানে বাহিৰৰ জগতখনৰ বিষয়ে একো ভু নোপোৱা, একো নজনা। বাহিৰৰ জগতৰ বিষয়ে একো নজনা। নাদৰ ভেকুলী অৰ্থ সেইটো। মই বাক্য এটা এনেকৈ লিখিছোঁ, বৰ্তমান যুগত নাদৰ ভেকুলী হৈ থাকিলে নহ'ব। বৰ্তমান যুগত নাদৰ ভেকুলী হৈ থাকিলে নহ'ব। পিছৰটো আছে টোপাই বুৰ মৰা। টোপাই বুৰ মৰা। টোপাই বুৰ মৰা মানে সমূলি মিছা কথা কোৱা। সমূলি মিছা কোৱা। সমূলি মিছা কোৱা। এইটো মই এনেকৈ বাক্য এটা লিখি দিছোঁ, ঘটনাটো সি নিজ চকুৰে দেখিছিল যদিও এতিয়া টোপাই বুৰ মাৰিছে। পিছৰটো আছে ভূতৰ ওপৰত দানহ। ভূতৰ ওপৰত দানহ। এটা বিপদৰ ওপৰত আন এটা বিপদ অহা। ভূতৰ ওপৰত দানহ মানে এটা বিপদ হৈ থাকোঁতে আৰু এটা বিপদ অহা। বিপদৰ ওপৰতে বিপদ, এনেকৈ লিখিলেও হ'ব। বিপদৰ ওপৰতে বিপদ। বিপদৰ ওপৰতে বিপদ। মই লিখিছোঁ এনেকৈ সদ্য। তোমালোকে বাক্যবোৰ নিজে লিখিবলৈ চেষ্টা কৰিবা, নিজৰ মনৰ ভাষা ব্যৱহাৰ কৰিবা। সদ্য বিধৱা মানুহগৰাকীৰ বাবে পুতেকৰ
অচিন বেমাৰটো পুতেকৰ অচিন বেমাৰটো ভূতৰ ওপৰত দানহ খোৱা দি দানহ মই পৰা দি লিখোঁ দেই দানহ পৰা দি পৰিল সদ্য বিধৱা মানে এই অলপতে বিধৱা হোৱা মানুহজন মৰা সদ্য বিধৱা মানুহগৰাকীৰ বাবে পুতেকৰ অচিন বেমাৰটো ভূতৰ ওপৰত দানহ পৰা দি পৰিল তাৰপিছত ঘিউত কাঁইট ভঙা ঘিউত কাঁইট ভঙা এইটো এতিয়া ঘিউ তোমালোকে সকলোৱে জানা ঘিউ বস্তুটো একেবাৰে কোমল সফ্ট তাত কাঁইট বা কিবা মাৰি চাৰি জানো আমি ভাঙিব পাৰিম নোৱাৰো গতিকে ঘিউত কাঁইট ভঙা অৰ্থটো হ'ব অসম্ভৱক সম্ভৱ কৰা কৰিবলৈ যোৱা অসম্ভৱক সম্ভৱ কৰিবলৈ বিচৰা অসম্ভৱক সম্ভৱ কৰিব বিচৰা ঘিউত কাঁইট মূৰ্ধন্যত ঘিউত কাঁইট ভঙা বাক্য এটা তোমালোকে নিজেও ভাবি ভাল এটা বাক্য লিখিবা মই এনেকৈ লিখিছোঁ বালিৰ ঘৰ সাজিব বিচৰা আৰু ঘিউত কাঁইট ভঙা একেই কথা এইখিনিতে আচলতে মোলে পঠিওৱা প্ৰশ্নকেইটাত ঘিউত কাঁইট ভঙা এইটোহে আছিলে কিন্তু মই আৰু এটা তোমালোকক দি থৈছোঁ ঘিউত যিহেতু এইটো তোমালোকৰ আহিছে ঘিউত কাঁইট বিচৰাও আহিব পাৰে ঘিউত কাঁইট বিচৰা ঘিউত কাঁইট বিচৰাও আহিব পাৰে তো ঘিউত কাঁইট বিচৰা মানে অলপো দুখ নথকা স্থলতো দুখ বিচাৰি ফুৰা অলপো দুখ নথকা স্থলতো দুখ বিচাৰি থকা আমাৰ কিছুমান মানুহে আনৰ দুখ খুব বিচাৰি ফুৰে যে কাৰোবাৰ খুব মানে একো দুখ নাথাকিলেও দুখ
বিচাৰি ফুৰে সেইটো বুজায় ঘিউত কাঁইট বিচৰা মই এনেকৈ লিখিছোঁ মানুহগৰাকীয়ে অনবৰতে ঘিউত কাঁইট বিচাৰি ফুৰে আনৰ দুখ খুচৰি ফুৰে কাঁইট বিচাৰি ফুৰে মানুহগৰাকীয়ে অনবৰতে ঘিউত কাঁইট বিচাৰি ফুৰে তাৰপিছতো আছে জয় ঢোল কোবোৱা জয় ঢোল বহুত ডাঙৰ এটা ঢোল বাগানীয়া লোকসকলে বজায় জয় ঢোল কোবোৱা মানে খুব আনন্দ কৰা জয় ঢোল কোবোৱা খুব আনন্দ কৰা এইটো এনেকৈ লিখোঁ চাকৰিটো পাই ল'ৰাজনে জয় ঢোল কোবাইছে চাকৰিটো পাই ল'ৰাজনে জয় ঢোল কোবাইছে তাৰপিছত পচলাত দাঁত ভঙা খুব সহজ কাম এটা কৰোঁতেই বেছি কষ্ট পোৱা পচলাত দাঁত ভঙা মানে পচলা অতি কোমল বস্তু তাত মানুহৰ দাঁত নেভাঙে সাধাৰণতে কিন্তু পচলাত দাঁত ভঙাটোৱে সেইটোকে বুজাইছে সহজ কামতে কষ্ট পোৱা সহজ কামতে কষ্ট পোৱা মই এনেকৈ লিখিছোঁ কাম কৰাৰ অভ্যাস নাথাকিলে পচলাটো দাঁত ভাগে কাম কৰাৰ অভ্যাস নাথাকিলে পচলাটো দাঁত ভাগে আৰু এটা আছে গুৰ মাৰি গংগাত পেলোৱা গুৰ মাৰি গংগাত পেলোৱা এইটো বুজায় যে কাৰোবাক আমি অনিষ্ট কৰিবলৈ বুদ্ধি পাতোতে তাৰ উপকাৰহে হোৱা আনৰ অনিষ্ট কৰিবলৈ যাওঁতে ভালহে হোৱা বা উপকাৰহে হোৱা আনৰ
অপকাৰ কৰিবলৈ যাওঁতে আনৰ অপকাৰ কৰিবলৈ যাওঁতে উপকাৰহে হোৱা। মই বাক্যটো এইটো ইয়াতে লিখিছোঁ, বুলি লিখিম, ড্ৰাইভাৰজনক, মনলৈ যি আহিছে তাকে লিখিছোঁ, তোমালোকে ভালদৰে আকৌ বাক্যবোৰ নিজৰ মতে ভালকৈ লিখি ল'বা। ড্ৰাইভাৰজনক মালিকে খেদি দি গোৰ মাৰি গংগাতহে পেলালে। ড্ৰাইভাৰজনক মালিকে খেদি দি গোৰ মাৰি গংগাতহে পেলালে। মানে কিবা এটা বেয়া ভাবি, কিবা এটা বেয়া হওক বুলি ভাবি কৰোঁতে যাৰ বেয়া হওক বুলি কৰে সেইজনৰ ভালহে হোৱা, সেইটো বুজাই গোৰ মাৰি গংগাত পেলোৱা। আৰু ছাত্ৰ ছাত্ৰীসকল, মোলৈ যিজন ছাত্ৰই পঠাইছিলে তাৰ এই আজি হাতত লোৱা আছিলে ইমানখিনিয়ে। এনেদৰে তোমালোকেও যদি টান পোৱা কিবা থাকে মোলৈ পঠাবা, মই চেষ্টা কৰিম সময় মিলিলে তোমালোকক এনেদৰে ভিডিঅ' বনাই দি থাকিম। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। চাই থাকিবা আছামিজ পাঠশালা। ধন্যবাদ।